আমি কৈছোঁ যে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সামগ্ৰিক উত্তৰণৰ বাবে আগন্তুক সমাগত দিনত কেনে পদক্ষেপ গ্ৰহণ কৰিব সেইটো ৰাজ্যখনৰ প্ৰতিটো ৰাজনৈতিক দলে স্পষ্ট কৰিব লাগে আমি অনুৰোধ জনাম তেওঁলোকক দাবী নকৰোঁ তেওঁলোকে স্পষ্ট কৰিলে ভাল হয় কাৰণ ক্ৰীড়াৰ যোগেদি সব ৰাজনৈতিক দলে চাব সময় নিৰ্বাচনী ভোটৰ পাৰ হোৱাৰ চেষ্টা কৰে এইটো আৰ্হি হিচাপে গতিকে আমি অনুৰোধ জনাম আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এই সংবাদমঞ্চতে আমি বিষয় উপস্থাপন কৰিছোঁ আহ্বান জনাইছোঁ যে ক্ৰীড়া কল্যাণ সন্থা অসমে যিহেতু নতুন চৰকাৰ গঠনৰ দিশত উদ্দেশ্যে অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকে নিজৰ ভাগি হ'ব সংবাদসেৱী হোৱা কিন্তু আপোনালোকৰ ভোটদান কৰিব আমি বিচাৰোঁ যে সুস্থ আৰু সবল পদক্ষেপ লওক তেওঁলোকে যাতে জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত আগলৈ আহ্বান কাৰণ আমি হাজাৰ হাজাৰ কোটি টকা চাব যে ক্ৰীড়া ক্ষেত্ৰত ব্যয় কৰে আৰু যেতিয়া যিকোনো কাম আহে তেতিয়া চাব স্পৰ্টছত ইউজ কৰি যায় স্পৰ্টছত আৰ্হি হিচাপে লৈ কিনে তেওঁলোকে নিৰ্বাচনী প্ৰক্ৰিয়া বা মই অনুভৱ কৰিছোঁ মই তেওঁলোক কৰিছোঁ গতিকে সেইটো লোৱাৰ আগতে তেওঁলোকে এই যে ইয়াক আৰ্হি হিচাপে ইউজ কৰে লোৱাৰ আগতে এবাৰ যাতে অনুৰোধ কৰোঁ তেওঁলোকে যাতে চিন্তা কৰি চাই ভাল মানুহবোৰ আহক আমি সেইটো বিচাৰোঁ ভাল ক্ৰীড়া ক্ষেত্ৰত জাতিৰ উন্নতি হ'ল সেই গোটেই বিষয়টো অতি প্ৰাসংগিক হৈ পৰিছে আৰু এটা কথা কি আনহাতে অসম চৰকাৰে যিবোৰ ক্ৰীড়া সঞ্চালকে চলিত বৰ্ষত জয়ন্তী বৰ্ষত ভৰি দিছে সেইটো দিবই কোনো কথা নাই তেনে প্ৰেক্ষাপটত অসমৰ শাসনাধিষ্ঠ বিজেপি হওক মিত্ৰদল অসম গণ পৰিষদ আছে আমাৰ তাৰপিছত প্ৰধান বিৰোধী দলৰ ভিতৰত আমি কংগ্ৰেছ আছে ৰাজনৈতিক বিভিন্ন দল আছে বিপিএ দল আছে আমাৰ বড়োলেণ্ডৰ কোকৰাঝাৰৰ বা বিভিন্ন বড়ো ভাই ভনী হওক বা জনজাতি জোঁট আছে তাৰ অসম জাতীয় পৰিষদ আছে ইউপিএল আছে চিপিআই আছে চিপিএম বামপন্থী দলবোৰ আছে আপোনালোকে নিৰ্বাচনী ইস্তাৰ যিবিলাক কৰে বা প্ৰচাৰ কৰে নিৰ্বাচনী ইস্তাৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত প্লেটফৰ্ম হিচাপে আপোনালোকে আগবাঢ়ে তাত কিন্তু স্পৰ্টছক সন্মান দিব সন্মান সহকাৰে তাক নিৰ্বাচনী বুটনি পাৰ কৰাৰ কাৰণে আপোনালোকে ইউজ নকৰিব এই তেওঁলোকে দেখা পাইছে যে সেইটো বহু ক্ষেত্ৰত ভংগ কৰে আমাৰ দুখ লাগে তেতিয়া আমি এজন খেলুৱৈ যেতিয়া উঠি আহে আমি ভাল পাওঁ আমাৰ মনটো আনন্দ লাগি যায় কাৰণ তেওঁ কৈছে যে ভাৰত স্বাধীন হোৱাৰ আৰু ৭৫ বছৰ হৈছে তাৰপিছত যাব আমাৰ এজন নৱপ্ৰিয় আছে ভৱিষ্যতৰ পৰা ইমান কষ্ট কৰি তেওঁ এই আৱাস জনজাতি ঘৰৰ পৰা ওলাইছিল তেওঁ ধৰা মেলা কৰাৰ কাৰণেহে অভিজিত ক্ৰীড়া গোষ্ঠীও লগ কৰিছিল ধৰাৰ কাৰণে তেখেতৰ তেল নিগমতে কাম কৰিছিল তাত তেওঁ পদোন্নতি দিছিল নহ'লে আন্দোলন পাৰমুখতে তেওঁ ড্ৰাইভাৰ প্ৰস্তুতি কৰিছিল ভাবি চাওক আমি এই কথাবোৰ বহুতেই চিন্তা নকৰোঁ গতিকে আমি বিচাৰোঁ যে এই কথাবোৰ আঙুলিয়াই দিওঁ এইকাৰণে আপোনালোকে মনত ৰাখিব যিসকল আহে নেতা হয় বা ক্ৰীড়া বিভাগৰ দায়িত্ব লয় তেওঁলোকে এই কথাটো চিন্তা কৰি যাব আৰু চৰকাৰেও যিজনক ক্ৰীড়া বা যুৱ কল্যাণ কেতিয়া হ'ব যুৱ প্ৰজন্মৰ যেতিয়া উপকৃত অৱসৰ আঁচনি ল'ব পৰা যাব তেতিয়া তেওঁ যুৱ প্ৰজন্মৰ যিকোনো জনজাতি হওক যিকোনো অঞ্চলেই হওক গতিকে চবৰে উন্নতি চবৰে বিকাশ লাগে আমি পাৰ্টিকুলাৰ এটা গোষ্ঠীক আমি ধন দি কিনে বাকী গোষ্ঠীক আমি অলপ পেলাই কিনে বা তেওঁলোকক আমি মৰম নাখায় এইটো দিয়ে এইটো যাতে কোনো চৰকাৰে কোনো ৰাজনৈতিক দলেই নকৰে আমি সেইকাৰণে ক্ৰীড়া সাংবাদিক হোৱাৰ সূত্ৰে আমি বহুত দিন পিছত ভাবিছোঁ যে ইমান বছৰ হৈ গ'ল ৭৫ বছৰ হৈ যাব কিন্তু কোনো এই দায়িত্ববোৰ নলয় চাব নাপায় চবে বুলি কৈ কিনে থৈ দিয়ে গতিকে আমি ২০১০ চনত এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ ক্ষেত্ৰত বা চৰকাৰ তাত ইচ্ছা বা আমি এটা দাবী পত্ৰ দিছিলোঁ এটা দাবী বুলি উল্লেখ কৰা আছে কিন্তু আমি ইয়াত নকওঁ কাৰণ এতিয়া নিৰ্বাচন নহ'ব যে কোনোবাই পলিটিকেল পাৰ্টি পেট্ৰনাইজ হৈ কিনে কৰি আছে সেইটো নহয় কিন্তু আপুনি এছাই আকৌ মোক কয় যি কওক লগাই দিব পাৰে ব্যক্তিগতভাৱে অথৰিটি গৈছে একো নাপায় মই তাকে ভাবিছিলোঁ BSc পাছ কৰাৰ পিছত কিহৰ কাৰণে সাংবাদিক বহুত ফাৰ্ষ্ট ক্লাছ কৰা আমি ভাল কাম প্ৰচাৰ কাৰণে আহিছিলোঁ জাতিৰ উন্নতিৰ কাৰণে কিন্তু আমি বৰ দুখলগৰ পৰিস্থিতি চাইছোঁ
বহুতে কিন্তু নাৰাখেই নিৰ্বাচন যেতিয়া চূড়ান্ত পৰ্যায়ত পায় তেতিয়া মানে চব পাহৰি যায় এইটো উচিত নহয় আমি অনুৰোধ জনাওঁ আগ্ৰহ কৰি যে তেওঁলোকে সেইটো নকৰিব ৰংগা নকৰিব কোনো নকৰিব আমি নকৰোঁৱে ৰংগা নকৰোঁ সেইকাৰণে আমি স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কৈছোঁ চবকে যে চৰকাৰে যেতিয়া ক্ৰীড়া আঁচনি লয় বা ক্ৰীড়াৰ কাৰণে কোনোবা বিষয়া বা চৰকাৰৰ কোনোবা পদৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰে বা প্ৰাৰ্থী দিয়ে তেওঁলোকে যদি এইটো লগে লগে চায় যে যিজন প্ৰাৰ্থীৰ কাৰণে যুৱ প্ৰজন্মৰ কল্যাণৰ কাৰণে আমি নিযুক্ত কৰিম বা আমি তেওঁ যাতে ভাল কাম কৰিলে ৰাজ্যখনৰ কাৰণে ভাল কৰিব আমাৰ জাতিখন আগুৱাই গ'লে আমাৰ জাতিৰ ভিতৰত চব আছে কিন্তু নাভাবিব কোনোবাই ক'ব পাৰে যে নহয় অসমৰ যিসকল কল্যাণ কামে অসমৰ বতাহ পানী লৈ গ'লে চব অসমীয়া মানুহ মোৰ চিন্তা কৰা আমি ইয়াৰ মানুহ ইয়াতে জন্মিছোঁ আমি এই দেশখনৰ উন্নতি সেইকাৰণে আমি চৰকাৰক সহায় দিয়াৰ কাৰণে মনত পেলাই দিয়াৰ কাৰণে ইয়াত লিখিছোঁ কিছুমান কথা থাকি গৈছে গতিকে ক্ৰীড়া নীতি থাকে স্পৰ্টছত চৰকাৰে প্ৰত্যেকৰ ক্ৰীড়া নীতি থাকে এনেকুৱা এজন মন্ত্ৰীকাৰী গুৱাহাটীৰ যিজনে মানে কেৰম বৰ্ড খেলোঁ কেইটা গুটি থাকে সেইটোও নাজানে একোৱেই নাজানে মই নাম নকৰোঁ ফুটবল কেইজনে খেলে ফুটবলৰ পৰিধিখন ফিল্ডৰ পৰিধিখন কিমান দীঘল একোৱেই নাজানে তেনেকুৱা মানুহ আমি নাজানো গতিকে আমি অনুৰোধ জনাম আপোনালোকৰ মাধ্যমেৰে বা আমাৰ দৰে আপোনালোকৰ সমভাগী হওক আপোনালোকে জাতিটোৰ কল্যাণৰ কাৰণে যিবোৰ ক্ৰীড়ামন্ত্ৰী আহিব বা ক্ৰীড়া যুৱ কল্যাণৰ দায়িত্ব থাকিব তেওঁলোকে সুস্থ সবল জাতি গঠনত যাতে গুৰুত্ব দিয়ে সহায় কৰে চৰকাৰৰ আঁচনিবোৰ যাতে ভাল হয় কোনো ব্যক্তি বিশেষৰ হৈ নহয় কোনো জনগোষ্ঠীৰ হৈ প্ৰাৰ্থীবিলাকে নকৰে কিন্তু নিবিচাৰে চবতে আমাৰ বহু মানুহ কিছুৱে থাকি গৈছে তেনেকুৱা আপুনি বিশ্বাস নকৰিব আপোনালোকে মই মানে কোনোবা এটা ৰাজনৈতিক দলে চকু চিকিৎসা শিবিৰ পাতিছিলে বেছি দূৰ নহয় সোণাপুৰ মোকো লৈ গৈ আছো গৈছোঁ তাত অলপ ইচ্ছা হ'ল যে ওলাই যাওঁ গাঁৱৰ বাইদেউবিলাক আহিছে তেওঁলোকে কি লৈ আছে তেনে ক্ষেত্ৰত কথাবোৰ কৈ নিদিয়ে কিয় কাৰণে দাবাই দিছে তেনেকুৱা হ'ব নালাগে খেলৰ সামগ্ৰীবোৰ যে দিয়ে মই এটা কথাবোৰ নকলোঁ বেছি বহলাকে কৰিব পাৰি আৰু তাত বল খেলিব লাগে চবেই জানে ফুটবলটো চবেই ভাল পায় চবেই জানি পায় জানিব পাৰে আজিকালি প্ৰচাৰ হৈছে কিন্তু কোনোবা খেলক আৰ্থিকভাৱে বেছি লাভৱান হোৱাৰ বাবে তাক বেছি মানে প্ৰচাৰ কৰিব প্ৰচাৰ দিব অথচ দুখীয়া ল'ৰাজনে যিটো খেল খেলিছে সেইটো পিছ পৰি গৈছে বা সি আঁচনি ধনৰ আণ্ডাৰত যুক্তি নাপায় সহায় নাপায় এনেকুৱা হ'ব নাপায় সেইকাৰণে এজন মানৱ দৰদী হ'ব পৰাকৈ আমি এজন প্ৰতিনিধি অসম চৰকাৰে যি চৰকাৰে নাহক কিয় তেওঁলোকে আগত যিখিনি কৰিছে তাতকৈ দ্বিগুণ কাম কৰাৰ কাৰণে এনেকুৱা এজন প্ৰতিনিধি বা MLA বা বিধায়ক বা এনেকৈ এজন মানুহ মন্ত্ৰীৰ দায়িত্ব দিয়ক যিয়ে আগত যিখিনি অভাৱ থাকিব সেইখিনি দূৰ কৰিব পাৰে তেনেকুৱা মানুহ সেইটো মই বিচাৰিম সেইটো মই দাবী জনাম তাত আমাৰ কোনো স্বাৰ্থ নাই আমাৰ ল'ৰাই খেলে বেলেগৰ ল'ৰাই খেলিছে আমাৰ কাৰোবাৰ মেট্ৰিক খেলিছে কাৰোবাৰ ভণ্টি খেলিছে ভতিজাই খেলিছে ভতিজী খেলিছে কাৰণ আপোনালোকে কথাটো চিন্তা কৰিবলগীয়া কৈছোঁ চাব আগৰ দৰে আৰু বল লৈ আহিব নালাগে এনেকুৱা আঁচনি নাই এতিয়া চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে যুৱ কল্যাণৰ নাম যুৱ কল্যাণৰ নাম গতিকে তাততো অলপ চিন্তা কৰিব লগা আছে আমি যিজন প্ৰতিনিধি দিম তেওঁ যাতে সঁচাকৈ দেশৰ কাৰণে কাম কৰে জাতিৰ কাৰণে কাম কৰে ৰাষ্ট্ৰৰ কাৰণে কাম কৰে সেইটোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত